মানুহৰ কথা যে বিয়া হোৱাৰ পিছত যদি ল'ৰাজন বেয়া হয়, যদি ল'ৰাজন বহুতো গোটেই কৈছোঁ আৰু পৰিয়ালটোও বেয়া হয়, তেতিয়া এটাই কথা যে ধৈৰ্য ধৰিব লাগিব, থাকিব লাগিব, খাব লাগিব বা জীৱনটো চলিব লাগে। যেন জীৱনটো বিয়াৰ লগত গোটেই জীৱনটোৰ এগ্ৰিমেণ্ট এটা হৈ গৈছে যে মই মৰিলেও অত্যাচাৰ খালেও মোৰ জীৱনটো মোৰ ইয়াতে শেষ হ'ব। সেইটো এইটো এটা চেলেঞ্জ থাকে যে মই ট্ৰাই কৰিম জিতিব, মোৰ লাইফটো মোৰ এটা চিজিল লগাম, সেইটো বেলেগ কথা। কিন্তু পৰিয়ালবৰ্গৰ পৰা, আৰু এইটো এটা ৰেয়াৰ পৰিয়াল হয় যিজনীয়ে হাঁহি হাঁহি ছোৱালীজনীক আকৌ এটা নতুন জীৱন দিয়ে, ঘৰখনত আকৌ থাকিবলৈ সুবিধা দিয়ে। সেইখনো ঘৰ নিজৰ নহ'ল, এইখন ঘৰো নিজৰ নহ'ল, এনেকুৱা বহুত আছে। গতিকে আমি ডিভোৰ্চক লৈ জাজ কৰিব নালাগে। ঠিক ছেইম তেনেকুৱা, যদি কোনোবা এজন ভাল ব্যক্তিয়ে এজনী যাৰ চৰিত্ৰ বেয়া, বহুতো ছোৱালী মাইকী আছে যোনে নিজৰ পৰিয়ালটোৰ লগত কূটনীতি কৰে, নিজৰ পৰিয়ালটো শহুৰৰ পৰিয়ালটো যেনেকুৱা শহুৰৰ পৰিয়াল আৰু মাৰ পৰিয়ালৰ মাজত ডিফাৰেণ্ট ওলায়, প্ৰত্যেকটো কথাতে পাৰ্থক্য ওলায়, বা নিজৰ হাজবেণ্ডজনক ঘৰৰ পৰিয়ালৰ লগত মিলিব নিদিয়ে, বা সা খৰচৰ ক্ষেত্ৰত যদি কাৰোবাৰ দিব লাগে ফাইনেন্সিয়েল তেতিয়া দিব নালাগে, এনেকুৱাও দেখিছোঁ। তো এইবিলাক কাৰণত কি হয়, এই গোটেইবিলাক মই যে দুটা ক'লোঁ, এনেকুৱা আৰু হাজাৰটা আছে। গতিকে কি হয়, আমি ডিভোৰ্চক লৈ বেছিভাগকে দেখা যায় যে ডিভোৰ্চক লৈ কেনে আমি ইমান জাজ কৰা দেখা পাওঁ যে ডিভোৰ্চে সংসাৰ কৰিব নোৱাৰিলে, ডিভোৰ্চ হৈ কেনে এনেকুৱা কৰিছে। ডিভোৰ্চ ল'লে কি, ডিভোৰ্চ লৈছে কি এটা জটিলতাত ভুগি আছে, তাৰ পৰা ওলাই আহিছে। গতিকে আমি আকৌ সমাজৰ মানুহবিলাকে আপুনি মই সকলোৱে মিলি সেইজন ব্যক্তিক আমি আকৌ কিয় হাৰ্ট কৰোঁ? সেইজন ব্যক্তিক পাৰিলে আমি ছাপোৰ্ট কৰিব লাগে, কিন্তু চেম্পিটি দেখাব নালাগে। চেম্পিটি ৱাৰ্ডটো মই বিশেষকৈ খুব বেয়া পাওঁ আৰু ইউজ নকৰোঁ, কাৰো প্ৰতি চেম্পিটি নেদেখাওঁ। লাগিলে কাৰোবাক অকণমান সহায় কৰিব পাৰোঁ, মোকো কোনোবাই সহায় কৰিব পাৰে, যিকোনো ক্ষেত্ৰতে হওক। গতিকে কি হয়, আমি এই ডিভোৰ্চৰ ক্ষেত্ৰত একদম জাজ কৰিব নালাগে। বহুতো দেখিছোঁ ডিভোৰ্চ হোৱাৰ কাৰণ বহুতো থাকে, এটা কাৰণতে ডিভোৰ্চ নহয়। মানুহে কিছুমান কি হয়, কেতিয়াবা এনেকুৱা হয়, বহুতক দেখিছোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ডিভোৰ্চ হৈছে, যে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। যিকোনো পেৰেণ্টছৰ, মাক হওক বাপেক হওক, যেতিয়া নিজৰ চৰিত্ৰৰ সংশোধন নহয়, যেতিয়া নিজে কৰা ভুলবিলাকৰ স্বীকাৰ নকৰে, মানুহে ভুল কৰাটো ইজি কথা বা সহজ কথা, ভুল হৈ যায়, কিন্তু ভুলটো মানি লৈ একচেপ্ট কৰি জীৱনত ভাল কাম কৰা সেইটো বহুত ডাঙৰ কথা। কিন্তু বহুত মানুহে জীৱনত, হয়তো মই লগ পোৱা নাই, ভুলটো একচেপ্ট কৰিবলৈ খুব